So hey guys, welcome back to my YouTube channel D&vlogs. আৰু আকৌ আপোনালোকক স্বাগতম জনাইছোঁ এই নেক্সট পাৰ্ট আৰু আজি মোৰ উৰিষ্যাত ছেকেণ্ড ডে। চ' আজি তাত গৈ আছোঁ পুৰী, মানে ক'ত গৈ আছোঁ পুৰী। চ' গাইছ ওলালোঁ এতিয়া আমি চবে, আৰু ওলাই কাৰণে আমি আধাদি ওলাই গৈছে, মই চাওক বেল মাৰি লৈছোঁ। আৰু তাতোকৈ আজি মোৰ মানে মোৰ নিজৰ এটা স্পেচিয়েল দিন, কাৰণ আজি মোৰ বাৰ্থডে। ৰাতিপুৱা ৰাতি মানে মোক দুজনে উইচ কৰি দিছে, আৰু ইয়াতে যিজন দাদা বাইদেউ আছে সকলোৱে উইচ কৰিছে। বাকী এতিয়া আৰু উইচ আহিব বাকী আছে, কাৰণ তালৈ গম পোৱা নাই এতিয়ালৈকে মোৰ বাৰ্থডে বুলি। চ' গম পালে একদম তামাম ষ্টেটাছ লগাব চাগে, নাজানো আৰু কি কৰে। ইমান একেবাৰে মই ইমান নাকামা নহয় আজি মোৰ বাৰ্থডে, তাতে আজি পুৰী গৈ আছোঁ। মই বহুত ভাবিছোঁ, এক্সাইটেড ফৰ। চ' গাইছ এতিয়া আমি পুৰী যাই আছোঁ। আমি লোকেল ট্ৰেইনত যাম তালৈকে, তাৰপিছত আৰু পিনে 5:10 আহি আছে, আৰু গধূলি আমাৰ ট্ৰেইন আছে, গতিকে আমি একেবাৰে সেই উঠিম মানে তাতেই উঠি দিম, দুটা উঠিম। আমাৰ আপোনালোকে চাই থাকক আৰু কি কি এনজয় কৰিম নকৰিম চব দেখাম। আমি ষ্টেচন আহি গ'লোঁ, আৰু ষ্টেচন এতিয়া আমাৰ 7:10 আমাৰ ট্ৰেইন আছে, লোকেল ট্ৰেইন ডাইৰেক্ট পুৰীলৈকে। চ' গাইছ অলপ আগতে কি এটা ঘটনা হ'ল মোৰ লগত। মই ভুল কৰিছোঁ, আমি মানে দহ দুটা হৈ গ'ল ন, তো মই 50 ৰুপিজ দিছিলোঁ, আৰু মানে বাৰ্গেনিং কৰি আছিলোঁ মই। টিকেট কৰিব গৈ আছে, টিকেট কটা হৈ গ'ল। আমি গৈ আছোঁ প্লেটফৰ্মলৈকে, আৰু টিকেট নাই একো নাই। ট্ৰেইন আহি আছে আৰু লাহেকৈ। বাকী মোৰ হাতত আছে টিকেট, মোৰ টিকেট নহয়, গোটেইকেইখনৰ টিকেট। আমি সেই প্লেটফৰ্মলৈকে যাওঁ। আমাৰ ট্ৰেইন আহি গ'ল, আমি যাই আছোঁ এতিয়া ট্ৰেইন উঠিবৰ কাৰণে, হয়নে? পুৰী যাই আছা, কেনে লাগি আছে? ভালেই লাগিছে। বাকী আৰু মানে টোপনিটো অকণমান ক্ষতি হ'ল যে, মানে দেৰিকৈ খোৱা গ'ল যে, সেইকাৰণে মুডটো অলপ বেয়া হৈছে। একো নাই, সাগৰ পালে চব ঠিক হৈ যাব। ট্ৰেইন আহি আছে, কি যায় সেইখন আহক আহক। মানে চিটটো নাপায় নহয়, আগত একদম বেছি আছিলে, দৌৰিছোঁ যিটো মোৰ বেগটো কি হৈ গৈছে, ছিঙি গ'ল। চ' সেইটো নাই, পুৰী গৈ আছোঁ। চ' গাইজ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল, ট্ৰেইন গৈ আছে লাহে লাহে, আৰু আমি আগুৱাই আছোঁ। ট্ৰেইনটো আমাৰ ৰখিছিলে, এতিয়া আকৌ ষ্টাৰ্ট দিলে, এইটো যাই থাকিব। আৰু ভোক লাগিছে, ভোক লাগিছে। আমি পুৰী ফাইনেলি আহি গ'লোঁ, আৰু এতিয়া আমি নামিম, ট্ৰেইনখন ৰখিছে, আৰু চবে নামিবলৈ ৰেডি হৈছে। চ' এক্সাইটেড। তুমি শুনা, পুৰী যাবা ন, কেনে লাগিছে তোমাৰ? মস্তি লাগিছে। চ' চবে পুৰী যাবা, কেনে লাগিছে? পুৰী যাবা, বহুত এক্সাইটেড আছে দেই চবে, আৰু বাকী আজি মজা কৰিম আৰু। চ' গাইজ আমি ট্ৰেইনৰ পৰা নামি দিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ পুৰীলৈকে। এতিয়া ডাইৰেক্ট যাম আমি পুৰী বিচ, লাগে তাৰপিছত জগন্নাথ মন্দিৰ যোৱাৰো এটা মানে প্লেন কৰা আছে। চাওঁ, কাৰণ মন্দিৰত ভিৰ হয় যিহেতু, চ' সময় কম, চ' কম সময়ৰ ভিতৰতে যি কৰিব পাৰোঁ চ' কৰি আছোঁ। চ' গাইজ আপোনালোকে চাই থাকক। আমি গাড়ী ঠিক কৰি আছোঁ এতিয়া, আৰু গাড়ী ঠিক হৈ আছে। তাৰপিছত যাম আমি বিচ, সাগৰ। প্ৰথমবাৰ সাগৰৰ পাৰত গৈ আছোঁ, মানে
ভাল লাগিছে তুমি সাগৰ পাৰে গৈছে কেনে লাগিছে তোমাৰ বহুত মজা আগতে গৈছোঁ বাৰু খালি এইবাৰ উৰিষ্যা সাগৰত মই ফুৰা নাই আৰু পুৰী সাগৰখন বহুত চফা বুলি কৈছে সেইকাৰণে ফুৰিব লাগিছে বহুত ৰ'দ দিছে কি কৰা যায় বাকী আৰু আজিকালি মজা হ'বলৈ গৈ আছে এনজয় কৰিব পাৰিবা বাকী গাড়ী আহি চ' গাইজ আমি আহি গ'লোঁ উৰিষ্যাৰ পুৰীৰ বিচ আৰু মাই গড মোৰ চকুৰে কথা প্ৰথমবাৰ সাগৰ দেখিছোঁ মাই গড মই মাস্ক খুলিলোঁ মই এনজয় কৰিম দেই মই এনজয় কৰিম মাই গড বহুত ভাল লাগি আছে মই কি ক'ম আৰু চাওক সাগৰ সন্মুখত আৰু সাগৰ যি ৰূপ দেখি আছো নহয় কেনে লাগিছে তোমাৰ চাই বিৰাট ভাল লাগিছে সঁচা বাকী কেইজন ক'ত গ'ল মোৰ একদম মই আছো বৰ্তমান উত্তৰ পিঠিত এয়া এইটো উট হয় ক'ত গ'ল ভাল লাগিব গোটেই উত্তৰত উঠিছো আৰু পিছফালে চাওক মাই গড ভিউ চাওক ফুৰিব আমাৰ বিচখন এবাৰ ঘূৰি আহোঁ যদি আহে ফুৰি কেতিয়াবা উত্তৰ উঠিলে মানে 80K ল'ব উত্তৰত একেবাৰে কঁকালখন ঘূৰাই নিছে চ' কেনে লাগিছে উত্তৰ উঠিছানে আজি ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে আৰু চাওক না একদম পিছফালে মানুহবিলাকে যি এনজয় কৰি আছে সেইটো বহুত আহিছে अभी देख सकते हैं आप लोग मेरे पीछे আমি যিটো উটো উঠি আছোঁ এই উটটোৰ নাম হৈছে ভীম চ' চাওক ভীমৰ ওপৰত উঠি আজি আমি সাগৰ হেৰি কৰিছোঁ আৰু গাইজ মোৰ মোবাইলটো চাৰ্জ নাই একদম এক্সাইটেড আৰু ৰাতি ভালকৈ চাৰ্জ দিয়া নহয় 51% হৈছিলে চ' কেমেৰা অন কৰিলে বহুত চাৰ্জ খাই তো তেনেকৈ সাগৰৰ পৰা যিখিনি পাৰিছোঁ আৰু কৰিছোঁ আৰু চ' গাইজ উটৰ ওপৰত উঠি আহিলোঁ এতিয়া পানী খচিছোঁ সাগৰৰ পানী আহিব ৰ'ব আহি আছে আৰু তাৰ কি কয় এতিয়া ফুৰিব যাব লাগে মাৰ্কেট চাৰ্কেট যাব লাগে চ' তেতিয়া মই দেখাব লাগিব চাৰ্জ লাগিব চ' গাইজ বিচ ইয়াতে খতম হৈ গ'ল এতিয়া আকৌ লগ পাই আছোঁ বিচৰ বাহিৰত চ' গাইজ তাৰপিছত কাহিনীখিনি মই কওঁ চ' এনেকৈ আমি পুৰী বিচ ঘূৰিলোঁ চ' ঘূৰি আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ তো জগন্নাথ মন্দিৰত কেমেৰা এলাউ নকৰে ত' তাৰ কাৰণে মই তেনেকৈ জগন্নাথ মন্দিৰত মই সেই কৰিব পৰা নাই ভিডিঅ' কৰিব পৰা নাই চ' তেনেকৈ আৰু আমি সেই হ'ল তাৰপিছত নহয় কি হ'ল আমি আহিলোঁ আমাৰ ট্ৰেইন আছিলে 2:55 চ' ট্ৰেইন উঠি কিনে আমি আহিলোঁ আৰু চব ভালে আহি আছিলোঁ আহি থাকোঁতে মোৰ লগতে ঘটনা এটা হ'ল সেইটো হ'ল শিলিগুৰি ষ্টেচনত মই অলপ নিজৰ কেয়াৰলেছৰ কাৰণে নহয় মোৰ আনকনচিয়াছ মাইণ্ড অকণমান সময়ৰ কাৰণে হৈ গৈছিলে চ' সেই সময়তে নহয় কোনোবা এজন আহি মোৰ বেগটো নহয় লৈ গ'ল চুৰ কৰি লৈ গ'ল চ' চব ঠিকে আছিলে চব ভাল হ'ল আৰু সেইটো মোৰ বাৰ্থডে আছিলে লগতে আনএক্সপেক্টেডলি মই জগন্নাথ মন্দিৰ দৰ্শন কৰিব পাৰিছিলোঁ চ' খুব ভাল লাগিছিলে আৰু বহুত বস্তু আনিছোঁ তাৰ পৰা মাহঁতৰ কাৰণে কিবা কাৰণে এনেকৈ আৰু বা এজনী গিফ্ট দিছিলে মোক তাতে লগতে আৰু যাতে নাটকৰ কষ্টিউম আছিলে মোৰ ATM আধাৰ যি আছিলে থাকিব এইটো বুজিব পাৰ্চনেল বস্তু চ' সেইবোৰ আছিলে মোৰ বেগত ভাগ্যৱান মোৰ মোবাইলটো যে নাছিলে আজি মোবাইলটো যদি নাথাকিলে আজি এনেকৈ ব্লগ কৰি থাকিব নোৱাৰিলোঁ হয় চ' মোৰ চাগে দিনে বেয়া আছিলে চ' সেইকাৰণে চাগে মোৰ শিলিগুৰি ষ্টেচনত মোৰ বেগটোকে হেৰাই থাকিল চ' সেনেকৈ আৰু আহিলে চব ঠিকে হৈ গ'ল কিন্তু সেইদিনাখন আয়োতে মোৰ লগত সেইটো ঘটনা হ'ল চ' সেইকাৰণে আৰু মন বেয়া কৰি কি লাভ হ'ব নিজৰ কেয়াৰলেছৰ কাৰণে চ' আপোনালোকক কওঁ যদি আপোনালোকে কিবা ট্ৰেইনত ট্ৰেভেল কৰে নহয় আপোনালোকে এনেকৈ আমাৰ নিজৰ বস্তুবোৰ ধ্যান দি ৰাখিব কাৰণ ট্ৰেইনত তেনেকৈ বেয়া মানুহ ঘূৰি থাকে ত' আৰু যিজনে কৈছে হয়তো সি মোক আগৰ পৰাই ফ'ল' কৰি আছিলে কিন্তু আৰু এনেকৈ অলপ সময়ৰ কাৰণে এনেকৈ জাষ্ট ঘূৰিলোঁ পিঠি পিছফালে আছিলে মোৰ বেগটো তেতিয়াই কোনোবা মানুহ জমা লাগিছিলে তেতিয়াই কোনোবা এজনে মোক উঠাই লৈ গুচি গৈছে চ' গম ধৰিব নোৱাৰিলোঁ পটাপট লগে মই চালোঁ মোৰ বেগটোৱেই নাই তাৰপিছত মোৰ আচৰিত মোৰ কি হ'ব এতিয়া তাৰপিছত কি হ'ব আৰু এনেকৈ গুচি গ'ল আৰু বেগটো হেৰাই থাকিল আৰু তাতে থকা বস্তুবোৰ হেৰাই থাকিল ATM আৰু মোৰ আধাৰ কাৰ্ড নাটকৰ কষ্টিউম মোৰ নিজৰ কাপোৰ এইবোৰ গুচি গ'ল আৰু পইচা তেনেকৈ নাছিলে চ' যোনে নিছে সি এটা মূৰ্খ 1 নম্বৰ মই কৈছোঁ লগত কৈছোঁ যোনে নিছে সি মূৰ্খ কাৰণ কি নিছে একোৱেই নাপালে বেগটোত মাত্ৰ মানি পেলাই মোৰ 70 টকা এটা আছে খৰচ হৈ সেই 70 টকা এটা বাচিলে কিবা আহাৰখিনি চ' সেইখিনি পইচাহে লৈ থাকে পাৰিব চ' সেই হ'ল আৰু মোৰ লগত চ' এইটোৱে মোৰ এটা এক্সপেৰিয়েঞ্চ আহি গ'ল এটা নিজক শিকিব পালোঁ যে ট্ৰেইন গ'লে এনেকৈ হয় কাৰণ প্ৰথমবাৰ গৈছিলোঁ ন সেই ভাল লাগিলে লগতে মোৰ বেয়া হোৱাত এটা শিকিব পালোঁ চ' এটা মোৰ কাৰণে ভাল হ'ল যে নেক্সট টাইম ট্ৰেভেল কৰিলে এনেকৈ খাব নাপাব লাগিব কাৰণ বহুত মই এনেকৈ যাই পোৱা ন চ' সেইটোৱে আছিল ভিডিঅ' চ' উৰিষ্যা পাৰ্ট আজি ইয়াতে খতম হ'ল চ' যদি আশা কৰোঁ ভাল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণে ভিডিঅ' পাৰিব কাৰণে চ' গাইজ আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ' লৈ নতুন এটা ৰূপত তেতিয়ালৈকে বাই আৰু নেক্সট টাইম ভাবিছোঁ মই নেক্সট টাইমটো মই হিন্দীৰ পৰা ষ্টাৰ্ট কৰোঁ ব্লগ হিন্দীতে বুকিং চ' গাইজ ছাবস্ক্ৰাইব কৰি দিবা